নমস্কাৰ আজিৰ মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আজি আমাৰ ক্লাছটো আছে বেসিক্যালি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে যিসকল পৰীক্ষাৰ্থীয়ে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ বাবে আজি আমি ম্যাথমেটিক্সৰ কিছুমান এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আনিছো এমসিকিউ মাল্টিপল চইচ কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ এজ পাৰ সেৱা সিলেবাছৰ ওপৰত ভিত্তি কৰি যিবোৰ बोर्ड एग्जाমৰ পৰা স্টাৰ্ট কৰি পেলাই হায়াৰ সেকেন্ডাৰী টেট এমই টেট আৰু বহুতো পৰীক্ষাত মানে আহিছে সো প্ৰতিটো কোৱেশ্চন ইয়াত আমি সমাধান কৰি অকল কোৱেশ্চনটো সমাধান কৰাই নহয় কোৱেশ্চনটোৰ লগত যিখিনি কনসেপ্ট থাকিব সকলোবোৰ কনসেপ্ট আমি বুজাই পেলাই ইয়াত সমাধান কৰিবলৈ চেষ্টা কৰিম যাতে সেই কোৱেশ্চনটোৰ লগতে বেলেগ এটা যদি কোৱেশ্চনটো অলপ চেঞ্জও কৰি দিয়া হয় হেতুৰ লগত ৰিলেটেড বেলেগ কোৱেশ্চনো দিয়া হয় যাতে খুব কনফিডেন্সলি আপোনালোকে এনসাৰটো দিব পাৰে গতিকে ভিডিওটো হেকলৈকে চাই থাকিব তো আজিৰ আমি ক্লাছটো স্টাৰ্ট কৰিছো সো কোৱেশ্চন নম্বৰ 1 আছে আমাৰ if a and b two positive integers then there exist q and r two unique positive integers such that integers q and r So question number 1 is amar if a and b two positive integers then there exist So question number 1 is if a and b two positive integers then there exist two unique positive integers q and r such that a is equals to bq plus r where আমাৰ যেটো r r condition to ইয়াত কি হ'ব r value to কি বুলি কৈছে r is less than b greater than equal 0 r is less than b greater than 0 r is less than 0 greater than equal b and r is less than 0 and greater than b so ইয়াত আমাৰ এটা ৰিলেশন দিছে a is equals to bq plus r so এই ৰিলেশনটো বেসিক্যালি ইউক্লিডছ ডিভিজন এলগৰিথম হয় ক্লাস 10 অৰ ফাৰ্স্ট চেপ্টাৰতে আছে আমাৰ So ইয়াত r2 কি বুজাইছে r2 হৈছে ৰিমাইন্ডাৰ সো আমি জানো যে ৰিমাইন্ডাৰটো সদায় ইয়াত যেটো আছে b2 হৈছে ডিভিজৰ ৰিমাইন্ডাৰটো b ডিভিজনতকে সদায় সৰু হয় আমি যি কোনো এটা নাম্বাৰ যদি ডিভাইড কৰোতে যেটো নাম্বাৰ পাও মানে ৰিমাইন্ডাৰটো ডিভিজনতকে সদায় সৰু হয় that means r ইয়াত less than b হ'ব হয়নে ইয়াত b2 কি বুজাইছে ডিভিজৰ a2 হৈছে ডিভাইডেন্ট q2 হৈছে কোঅটেন্ট এতিয়া প্ৰথম আমি পাই গলো যে r2 b কে সৰু হ'ব ডিভিজনতকে ৰিমাইন্ডাৰটো সদায় সৰু হয় এটো আমি জানো নেক্সট আছে ইয়াত কন্ডিশন কি আছে r2 0 তকে ডাঙৰ বা ইকুৱেল হ'ব 0 তকে ডাঙৰ হ'ব 0 তকে সৰু হ'ব বা ইয়াতো আছে 0 তকে সৰু হ'ব এতিয়া ৰিমাইন্ডাৰটো 0 তকে সৰু হ'ব পাৰে জানো হেতুটো কেতিয়াও পসিবল নহয় সো ৰিমাইন্ডাৰটো সদায় 0 তকে ডাঙৰ হ'ব আৰু কেতিয়াবা 0 হ'ব পাৰে that means r ৰ ভ্যালুটো ইয়াত কি হ'ব less than b and greater than equal 0 যদি আমি 10 ক 2 দি পেলাই ডিভাইড কৰো 5 টাইমছ ইয়াত ৰিমাইন্ডাৰ কি পাই যাও 0 পাও that means r ৰ ভ্যালুটো 0 ৰ ইকুৱেল হ'ব পাৰে যদি 3 দি পেলাই ডিভাইড কৰো 3 টাইমছ দিলে 9 পাম 1 পাম that means r ৰ ভ্যালুটো 1 তকে গ্ৰেটাৰ পাম আৰু r ৰ ভ্যালুটো সদায় যেটো ডিভিজৰ থাকে ডিভিজৰতকে সদায় less than হ'ব so our first option to correct hobo yat where r is less than b and greater than equal 0 etu kebabar SSLC board exam ot ahise so khub important question hoy to ami next question ot goisu the decimal expansion of 23 by 2 cube into 5 square is eta yar decimal expansion to kenuka dhoroner hobo yar decimal expansion to likhibo kwa nai just amak hodise je decimal expansion to hobo kenuka terminating decimal expansion that means ইয়াত আমি ৰিমাইন্ডাৰটো কি 0 পাম নন টাৰ্মিনেটিং ৰিপিটিং decimal expansion কিছুমান আছে নন টাৰ্মিনেটিং ৰিপিটিং মানে কি তাত আমি কোঅটেন্ট বিলাক ৰিপিট হৈ থাকে নন টাৰ্মিনেটিং নন ৰিপিটিং decimal expansion আৰু নন অফ দিস এটা একেটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব সো এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আমি সমাধান কৰিম কোৱেশ্চন যেতিয়া আহে পৰীক্ষাত ইয়াত আমি এটা থিওৰেম আছে খুব ইম্পৰ্টেন্ট মই থিওৰেমটো কৈ দিছো শৰ্ট ফৰ্মত
থিওৰেমটো হৈছে যদি আমি এটা ৰেচনেল নাম্বাৰ পাওঁ p/q সো p/q আমি এটা ৰেচনেল নাম্বাৰ পাওঁ য'ত q not is equals to 0 এতিয়া ৰেচনেল নাম্বাৰৰ ডেসিমেল এক্সপানশনটো দুটা টাইপত থাকিব পাৰে হয় টাৰ্মিনেটিং হ'ব পাৰে টাৰ্মিনেটিং নহলে নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল এক্সপানশন হ'ব পাৰে আৰু ইয়াত যেটো দিছে লাষ্ট অপচন নন টাৰ্মিনেটিং নন ৰিপিটিং এটো সাধাৰণতে ইৰেশনাল নাম্বাৰ বিলাকত হয় ইৰেশনাল নাম্বাৰ বুলি কওতে যেনেকৈ আমি পাই ইকুৱেল 22/7 সো 22 ক যদি আমি 7 দি পেলাই ডিভাইড কৰি থাকো কেতিয়াও আমি সেম ৰিমাইন্ডাৰ নাপাই তো চেঞ্জ হৈ গৈ থাকিব কি নাম্বাৰ ওলাব ঠিকনা নাই বা √2 √3 এবিলাক হৈছে ইৰেশনাল নাম্বাৰ সদায় ইৰেশনাল নাম্বাৰৰ ক্ষেত্ৰতহে এই অপচনটো আহে নন টাৰ্মিনেটিং নন ৰিপিটিং ডেসিমেল এক্সপানশন কিন্তু আমাক ইয়াত যেটো নাম্বাৰ দিছে এই নাম্বাৰটো হৈছে এটা ৰেশনাল নাম্বাৰ সো ৰেশনাল নাম্বাৰৰ ডেসিমেল এক্সপানশনটো দুটা টাইপতে হয় এটা হয়তো টাৰ্মিনেটিং ডেসিমেল এক্সপানশন নহলে নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল এক্সপানশন হ'ব টাৰ্মিনেটিং ডেসিমেল এক্সপানশনত কি হয় ৰিমাইন্ডাৰটো আমি 0 পাই যাও আৰু নন টাৰ্মিনেটিংত ৰিমাইন্ডাৰ আমি 0 নাপাও হেতু ৰিপিট হৈ থাকে এতিয়া 23 বাই ইয়াত আছে 23/2 কিউব ইনটু 5 স্কয়াৰ সো এই নাম্বাৰটো হৈছে এটা ৰেশনাল নাম্বাৰ দিস ইজ এ ৰেশনাল নাম্বাৰ সো ৰেশনাল নাম্বাৰৰ ক্ষেত্ৰত আমি দুটা অপচন পালো এটো দুটা অপচনটো নাইকিয়া হল এটো দুটা অপচন পালো দুটা অপচনৰ ক্ষেত্ৰত এটা কোনটো কাৰেক্ট হ'ব সো ইয়াত খুব এটা ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট থিওৰেম এটা আছে মই থিওৰেমটো শৰ্ট ফৰ্মত কৈ দিছো এটো জাস্ট আপোনালোকে যদি মনত ৰাখে তেনেহলে যি কোনো যদি আপোনালোকে জানে যে এটো ৰেশনাল নাম্বাৰ হয় তেনেহলে এই থিওৰেমটোৰ হয় এটো ৰিপিটিং টাৰ্মিনেটিং হ'ব নে নন টাৰ্মিনেটিং হ'ব হেতু আপুনি ক'ব পাৰিব সো ৰেশনাল নাম্বাৰৰ যেটো ডিনোমিনেটৰ থাকে আমি যাক হৰ বুলি কওঁ তাৰ আমি প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগে প্ৰাইম ফেক্টৰাইজেচনটো যদি 2 to the power m 5 to the power m n 2 to the power m and 5 to the power n jot m and n positive integer এইটো ফৰ্মত থাকে that means যেটো ডিনোমিনেটৰ পাম ডিনোমিনেটৰৰ প্ৰাইম ফেক্টৰত কেৱল যদি 2 আৰু 5 থাকে তেনেহলে হেতু ডেফিনেটলি টাৰ্মিনেটিং ডেসিমেল এক্সপানশনে হ'ব ইয়াত মই আৰু এটা কথা সংযোগ কৰি দিও 2 আৰু 5 মই ইয়াত সাইডত লিখি দিছো টাৰ্মিনেটিং ডেসিমেল এক্সপানশনৰ বাবে প্ৰাইম ফেক্টৰ কেনেকুৱা হ'ব পাৰে 2 to the power m into 5 to the power n মানে কি 2 আৰু 5 দুইটাই থাকিব পাৰে মানে প্ৰাইম ফেক্টৰত 2 আৰু 5 ৰ বাহিৰে বেলেগ নাথাকিব বা কেতিয়াবা only 2 থাকিব পাৰে প্ৰাইম ফেক্টৰত 2 to the power m এইটো ধৰণৰ হ'ব পাৰে নহলে only 5 to the power n এইটো ধৰণৰ হ'ব পাৰে যদি 2 আৰু 5 দুইটাই থাকে বা কেৱল যদি 2 থাকে বা কেৱল যদি 5 থাকে তেনেহলে হেইবিলাক ৰেশনাল নাম্বাৰৰ টাৰ্ম মানে কি কয় যেটো ডেসিমেল এক্সপানশন হেতু টাৰ্মিনেটিং হ'ব গতিকে ইয়াত আমি জানো যে 2 কিউব 5 কি স্কয়াৰ আছে that means 2 আৰু 5 এ আছে বেলেগ নাম্বাৰ নাই সো ইয়াত আমি টাৰ্মিনেটিং ডেসিমেল এক্সপানশন সো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে আপোনালোকে সদায় প্ৰাইম ফেক্টৰ যদি দিয়া থাকে তেনেহলে ঠিকে আছে যদি প্ৰাইম ফেক্টৰ দিয়া নাই তেনেহলে এটো ডিভাইড কৰি চাব নালাগে আপোনালোকে পটকে প্ৰাইম ফেক্টৰাইজেচন কৰিব তাত অকল যদি প্ৰাইম ফেক্টৰ বিলাক 2 আৰু 5 থাকে বা only 2 বা only 5 থাকে তেনেহলে হেতু টাৰ্মিনেটিং ডেসিমেল এক্সপানশন হ'ব আৰু যদি 2 আৰু 5 ৰ লগত বেলেগ যি কোনো এটা নাম্বাৰ প্ৰাইম নাম্বাৰ বলে ইয়াত 2 into 5 into 7 বা 3 বেলেগ এটা প্ৰাইম নাম্বাৰ ইয়াত সংযোগ হৈ গল তেনেহলে এটো নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল এক্সপানশন হৈ যাব সো ইয়াৰ লগত ৰিলেটেড আমাৰ নেক্সট কোৱেশ্চন আৰু এটা আছে মই Question number 3 to মই ইয়াতে সংযোগ কৰিছো 129 2 to the power square 5 to the power 7 into 7 to the power 5 যদি এইটো নাম্বাৰ আমাক দিয়া থাকে ৰেশনাল নাম্বাৰ সাপোজ এটা এই ৰেশনাল নাম্বাৰৰ খুদিছে যে আমাৰ ডেসিমেল এক্সপানশনটো কেনেকুৱা হ'ব তেনেহলে ইয়াক যদি আমি থিওৰেমটো যদি নাজানো ইয়াক আমি এনেকে মাল্টিপ্লাই কৰি ডিভাইড কৰি থাকোতে আমাৰ বহুত সময় লাগিব গতিকে এক্সামৰটো হেনুকা ইমান টাইম আমাৰ নিদিয়ে এটা কোৱেশ্চন সলভ কৰিবৰ কাৰণে আমি হাৰ্ডলি 10 to 15 সেকেন্ডে পাওঁ
সো ইয়াত আমি চাইছো যে 2 5 আৰু 7 আছে গতিকে আমি জানো যে কেবল 2 নহলে 5 নহলে 2 আৰু 5 দুইটাই যদি থাকে টাৰ্মিনেটিং ডেসিমেল এক্সপানশন হ'ব আৰু 2 আৰু 5 ৰ লগত যদি যিকোনো বেলেগ প্ৰাইম ফেক্টৰ যদি থাকে তাত নন টাৰ্মিনেটিং ডেসিমেল এক্সপানশন হ'ব সো ইয়াত আমি এটো কি কৰিব পাৰো ইয়াৰ বাবে কাৰেক্ট আনসাৰটো হ'ব নন টাৰ্মিনেটিং ডেসিমেল এক্সপানশন আৰু এইটো যদি নাম্বাৰ থাকে ৰেশনাল নাম্বাৰ থাকে মানে এনুকা যদি থাকে আৰু তেনেহলে হেতুৰ কাৰণে টাৰ্মিনেটিং ডেসিমেল এক্সপানশন হ'ব তো বুজি পাইছে চাগে আপোনালোকে সো থিওৰেমটো আপোনালোকে মনত ৰাখিব থিওৰেমটো আছিল যদি p বাই q এটা ৰেশনাল নাম্বাৰ থাকে তাৰ প্ৰাইম ফেক্টৰ ডিনোমিনেটৰৰ প্ৰাইম ফেক্টৰ যদি 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n ফৰ্মত থাকে তেনেহলে তাৰ ডেসিমেল এক্সপানশনটো সদায় টাৰ্মিনেটিং হ'ব আৰু আদাৰৱাইজ ইট ইজ নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল এক্সপানশন যদি আমাক কোনো ইৰেশনাল নাম্বাৰ দিয়া থাকে যদি আমাক কৈ দিলা 22/7 টোৰ ডেসিমেল এক্সপানশন কি হ'ব সো আমি পটকে 22/7 বুলি কওতে হৰো নাম্বাৰ আছে ডিভাইড কৰি চাও বুলি ক'ব পাৰো কিন্তু এটো ডিভাইড কৰি থাকিলে এটো কেতিয়াও হেক নবাৰো কি নাম্বাৰ আহিব ঠিকনা নাই গতিকে 22/7 টো হৈছে পাইৰ নাম্বাৰ হয় পাইৰ ভ্যালু 22/7 সো এটো একদম মনত ৰাখি থব যে পাই টো সদায় ইৰেশনাল নাম্বাৰ হয় আৰু ইৰেশনাল নাম্বাৰ বিলাকৰ ডেসিমেল এক্সপানশন নন টাৰ্মিনেটিং নন ৰিপিটিং হ'ব ওকে সো আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 টো ইয়াতে মই সংযোগ কৰিলো কোৱেশ্চন নম্বৰ 4 ত আমি আগবাঢ়ি সো নেক্সট কোৱেশ্চনটো আমাৰ আছে ACF of 306 306 আৰু 657 or ACF আমাক দিয়া আছে 9 এতিয়া আমাক ফাইন্ড কৰিব লাগে LCM ইয়াত অপচন চাৰিটা আছে 22338 21318 22337 22383 সো ইয়াত আমি সকলোৱে LCM কেনেদৰে ফাইন্ড কৰে আমি হেতু জানোৱে হয়নে আমি জানো যে ইয়াক প্ৰাইম ফেক্টৰ কৰিবলৈ কিন্তু নাম্বাৰ বিলাক যথেষ্ট ডাঙৰ ইয়াত দুইটা নাম্বাৰ যদি প্ৰাইম ফেক্টৰ কৰিবলৈ যাও আমাক বেছি সময় লাগিব গতিকে যদি দুটা নাম্বাৰৰ প্ৰাইম ফেক্টৰ ACF বা LCM দিয়া থাকে ACF দিয়া থাকিলে যদি LCM উলিয়াব কয় আৰু যদি LCM দিয়া থাকিলে যদি ACF উলাবলৈ কয় ঠিক আছে তেনেহলে আমি এটা আমাৰ ৰিলেচন আছে ACF আৰু LCM ৰ মাজত সেই ৰিলেচনটোৰ যোগেদি আমি খুব সোনকালে সহজে উলিয়াব পাৰিম হেতু হৈছে দুটা নাম্বাৰ যদি A আৰু B থাকে দুটা নাম্বাৰ যদি A আৰু B থাকে তেনেহলে ACF of AB into LCM of AB is equals to কি হ'ব A into B হ'ব এইটো ৰিলেচনটো মনত ৰাখিব মানে যিকোনো দুটা নাম্বাৰ থাকিলে হিয়তৰ ACF আৰু LCM ৰ যেটো প্ৰডাক্ট সেই নাম্বাৰ দুটাৰ প্ৰডাক্টৰ কি হ'ব ইকুৱেল হ'ব সো এইটো ৰিলেচনৰ যোগেদি আমি এইটো খুব সহজে আমি পটকে সোনকালে ইয়াৰ আনসাৰটো আমি পাই যাম সো কেনেকৈ পাম সো ACF of ইয়াত যদি আমি পুট কৰো ACF of 306 657 সো ইয়াক আমি A যদি 306 B 657 লও তো ACF to 9 দিছে ইনটু LCM ফাইন্ড কৰিব লাগে আৰু কিমান দিছে 306 into 657 তো LCM ইকুৱেল কিমান হৈ যাব 306 into 657 ডিভাইড বাই 9 তো 9 এ কাটি দিলো 9 3 jar 27 9 4 jar 36 হৈ গল সো 34 আৰু 657 পাই গলো 657 34 so 4 7 jar 28 2 থাকিলে 4 5 jar 20 22 4 6 jar 24 26 3 7 jar 21 3 5 jar 15 16 17 3 6 jar 18 19 तो 6 plus 7 हो गया 13 13 और 10 12 2 so ये तो हमारा करेक्ट आंसर तो होगा 22338 22338 so इनका धरने हमें ये रिलेशन तो मोनोट रखिले होले ACF of any two numbers product and LCM of any two numbers is equals to product of the two numbers so আগবাঢ়ি আমি নেক্সট কোৱেশ্চন তো লৈ তো কোৱেশ্চন নম্বৰ 5 আমাৰ আছে which of the following is a linear polynomial এটা লিনিয়াৰ পলিনোমিয়াল ৰৈখিক বহুপদ বুলি কোৱা হৈছে সো লিনিয়াৰ পলিনোমিয়াল বুলি কোৱাৰ লগে লগে আমি পলিনোমিয়াল কি হেতু আমি জানিব লাগিব হয়নে সো বহুপদ বুলি আমি যেটো কও বহুপদ সো বহুপদত কি থাকে পলিনোমিয়ালত কিছুমান ভেৰিয়েবল থাকিব x y z t p q r আৰু হিয়তৰ লগত কিছুমান নাম্বাৰ বিলাক মাল্টিপ্লাই প্লাস অর মাইনাস এবিলাকক আমি প্রথম আমি জানিব লাগিব এলজেব্ৰিক এক্সপ্ৰেছনত কি থাকিব কিছুমান ভেৰিয়েবল থাকিব x y z p q r s এবিলাক থাকিব তাৰ লগত কিছুমান সংখ্যা যিকোনো ৰিয়েল নাম্বাৰ মাল্টিপ্লাই হৈ থাকিব
বা প্লাছ হৈ থাকিব বা মাইনাছ হৈ থাকিব বা ডিভাইড হৈ থাকিব সেনেকুৱা ধৰণৰ থাকে ধৰি লোৱা মই লিখি দিলোঁ x + 2 2x + 3 হয়নে 1 বা x এইবিলাক হৈছে এলজেব্ৰিক এক্সপ্ৰেশ্যন x² + 3x + 1 এইবিলাকক আমি কি বুলি কওঁ এলজেব্ৰিক এক্সপ্ৰেশ্যন মই ষ্টাৰ্টিঙৰ পৰা কথাটো কৈছোঁ কাৰণ পলিনমিয়েল বুলি কওঁতে তাৰ আগত এলজেব্ৰিক এক্সপ্ৰেশ্যন মানে বীজগাণিতিক ৰাশিটো অলপ জানি ল'লে ভাল হয় এতিয়া এলজেব্ৰিক এক্সপ্ৰেশ্যন যিবিলাক পাওঁ সেইবিলাকৰ ক্ষেত্ৰত যিবিলাকত এতিয়া বহুপদৰ ক্ষেত্ৰত দুটা কণ্ডিশ্যন ইয়াত মানে চাব লাগিব যিবিলাকত আমি এইবিলাক যে ভেৰিয়েবল পালোঁ চলক বুলি কওঁ x y z মই ইয়াত অকল x বুলিয়ে লৈছোঁ কেৱল সো xৰ আমি পাৱাৰবিলাক চাম কি চাম পাৱাৰবিলাক যদি হোল নাম্বাৰ হয় ওকে মানে পূৰ্ণ সংখ্যা পাৱাৰবিলাক যদি 0 1 2 3 4 ... হোল নাম্বাৰ কি হ'ব লাগিব xৰ যিবিলাক পাৱাৰ আছে এইবিলাক যদি হোল নাম্বাৰ হৈ যায় ভেৰিয়েবলৰ পাৱাৰবিলাক যদি হোল নাম্বাৰ হয় সিহঁতক আমি কি বুলি ক'ম বহুপদ বা পলিনমিয়েল বুলি ক'ম ঠিক আছে আৰু কিছুমানত কি হয় এতিয়া ইয়াত এই 1/x আছে মানে ইয়াত যেটো নাম্বাৰ আৰু x সিহঁতৰ মাজৰ ৰিলেচনটো কি আছে ডিভাইড x টো ডিভাইড হৈ আছে এতিয়া বহুপদত আৰু এটা কন্ডিশন চাব লাগিব যে ভেৰিয়েবল যেটো থাকে ভেৰিয়েবলটো কেতিয়াও ডিভাইডত আহিব নোৱাৰিব ডিনমিনেটৰত আহিব নোৱাৰিব মানে এলজেব্ৰিক এক্সপ্ৰেছনত কি হয় ভেৰিয়েবল আৰু যিবিলাক নাম্বাৰ ৰিয়েল নাম্বাৰ থাকে ইহঁতৰ মাজত চাৰিটা অপাৰেচন প্লাস মাইনাস মাল্টিপ্লাই এন্ড ডিভিজন চাৰিটা হয় কিন্তু বহুপদ বুলি কোৱাৰ লগে লগে এই ডিভিজনটো নহয় মানে প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে মাল্টিপ্লাই থাকিব পাৰে ভেৰিয়েবল এটা কেতিয়াও ডিভাইডত থাকিব নোৱাৰিব তেতিয়া যদি ডিভাইডত যদি থাকে হেতু আমি বহুপদ বুলি ক'ব নোৱাৰো সো আমি বহুপদ বুলি কোৱাৰ লগে লগে আমি দুটা বস্তু চাব লাগিব যেটো চলক থাকে ভেৰিয়েবলৰ মানে পাৱাৰ টু হোল নাম্বাৰ হ'ব লাগিব আৰু ভেৰিয়েবল ডাজ নট কাম ইন ডিভাইডত থাকিব নেলাগিব এতিয়া ইয়াত আমি যদি চাও এতিয়া বহুপদৰ কিছুমান প্ৰকাৰ আছে এতিয়া বহুপদ বুলি কোৱাৰ লগে লগে পলিনমিয়েল বুলি কোৱাৰ লগে লগে মই বিভিন্ন ধৰণৰ পলিনমিয়েল লিখি দিলো x² + 2 + x এনেকৈ লিখিলো x + 3 বুলি লিখিলো অকল x বুলি লিখি দিলো x³ + 4 এনেকৈ লিখি দিলো এইবিলাক প্ৰতিটোতে x ৰ যিবিলাক পাৱাৰ আছে এইবিলাক 1 আছে ইয়াত 2 আছে ইয়াতো 1 ইয়াতো 3 দ্যাট মিন্স এইবিলাক হৈছে হোল নাম্বাৰ আৰু ইয়াত মানে কি হৈছে ধৰি লও 2x লিখিলো x আৰু 2 ৰ মাজত মাল্টিপ্লাই আছে ডিভাইডত নাই এটা গুটেকেটা হৈছে পলিনমিয়েল এটা পলিনমিয়েলৰ ক্ষেত্ৰত কি হয় যিবিলাক পলিনমিয়েলত x যেটো ভেৰিয়েবল থাকে x বা y বা z ভেৰিয়েবলৰ হাইয়েস্ট পাৱাৰটো যদি 1 হয় 1 হোৱাৰ লগে লগে হেতুক আমি লিনিয়াৰ পলিনমিয়েল বুলি ক'ম আৰু হাইয়েস্ট পাৱাৰটো 2 হোৱাৰ লগে লগে হেতুক আমি কোৱাড্ৰেটিক পলিনমিয়েল লিনিয়াৰ মানে হৈছে ৰৈখিক আৰু কোৱাড্ৰেটিক মানে হৈছে দ্বিঘাত লিনিয়াৰ পলিনমিয়েল হ'ব কাৰণে কি হ'ব লাগিব বহুপদটোৰ x ৰ পাৱাৰ হাইয়েস্ট পাৱাৰ কি হ'ব লাগিব 1 আৰু কোৱাড্ৰেটিক মানে দ্বিঘাত পলিনমিয়েল হ'ব কাৰণে x ৰ হাইয়েস্ট পাৱাৰটো হ'ব লাগিব 2 তাতকে বেছি হ'ব নোৱাৰিব ঠিক আছে আৰু তাতকে আছে ত্ৰিঘাত বহুপদ কিউবিক পলিনমিয়েল তাত x ৰ হাইয়েস্ট পাৱাৰটো হ'ব লাগিব 3 হ'ব সো মই গুটেকেটা লিনিয়াৰ কোৱাড্ৰেটিক আৰু ত্ৰিঘাত তিনটাৰ বিষয়ে কৈ দিলো প্ৰথম আমি চিনি পাব লাগিব বহুপদ হয়নে নহয় কিছুমানত আকৌ 1 লিনিয়াৰ বুলি কোৱাৰ লগে লগে 1 থাকিব যদি হেতু বহুপদে নহয় তেনলে আমাৰ ৰং হৈ যাব গতিকে খুব কনসিয়াসলি চাব লাগিব ইয়াত অপচন কেটা প্ৰথম আছে মই এক্সট্ৰাকে লিখাখিনি মোহৰি দিছো ইয়াত অপচন আছে প্ৰথম 3x + 4 3x + 4 ত সাসু আমি চলক আৰু নাম্বাৰৰ মাজত মাল্টিপ্লাই আছে আৰু এটো ডিভাইডত নাই ইয়াৰ হাইয়েস্ট পাৱাৰ আছে 1 সো এটো আমি গম পালোৱে এটো লিনিয়াৰ পলিনমিয়েল হয় প্ৰথম অপচনতে কাৰেক্টটো আছে এটো আমি গম পাই গলো যদি আমি বলে এটো প্ৰথমত থাকিল হয় 1 / x + 1 তো x + 1 তো এটো x টো ডিভাইডত তলত আছে গতিকে এটো পলিনমিয়েল নহয় এটো পলিনমিয়েল হ'ব কিন্তু x² আছে x ৰ হাইয়েস্ট পাৱাৰটো 2 হৈ আছে কিন্তু এটো কোৱাড্ৰেটিক পলিনমিয়েল হ'ব আৰু এটো পলিনমিয়েল বুলি আমি ক'ব নোৱাৰো এটো হ'ব algebraic expression it is not a polynomial eta next আছে আমাৰ which of the following is a quadratic polynomial eta quadratic polynomialৰ কাৰণে মই কি কৈছো যে polynomialৰ কন্ডিশনটো চাব লাগিবই
x টো ক'ত আছে ভেৰিয়েবল বিলাক ক'ত কেনেকৈ আছে আৰু ইহঁতৰ পাৱাৰ বিলাক চাব লাগিব হাইয়েষ্ট পাৱাৰটো যদি 2 হয় এতিয়া এইটোতো হ'ব নোৱাৰে ইয়াত x² + 2x + 9 আছে সো এইটো এটা পলিনোমিয়াল হয় আমি গম পালো ইয়াত x ৰ পাৱাৰ হাইয়েষ্ট কি আছে 2 আছে সো এইটোৱে আমাৰ কাৰেক্ট আনসাৰ হ'ব কোৱাড্ৰেটিক পলিনোমিয়াল দ্বিঘাত বহুপদ হ'ব কাৰণে কি হ'ব x ৰ হাইয়েষ্ট পাৱাৰটো কি হ'ব লাগিব 2 হ'ব লাগিব সাপোজ এইটো বলে ফাৰ্স্ট অপচনত থাকিলে হয় আমি পটকে যদি চাই কৈ দিও আৰু ইয়াত x ৰ পাৱাৰটো 2 আছে এইটোৱে হ'ব নেকি নেক্সট বিলাকত আমি না যাও কিন্তু এইটো একচুয়ালি নহয় এইটো যদি ক্যান্সেল কৰি দিও স্কয়াৰ আৰু ৰুটৰ লগত ক্যান্সেল হৈ যায় সো x + কি থাকিব 19 সো এইটো লিনিয়াৰ পলিনোমিয়ালে হয় আৰু এইটো এটা লিনিয়াৰ পলিনোমিয়ালে হয় ঠিক আছে ওকে বুজি পাইছে চাগে আপোনালোকে নেক্সট কোৱেশ্চনত আগবাঢ়িছো আমি কোৱেশ্চন নম্বৰ 7 আছে মই এইটো একচুয়ালি এইটো 7ত আছিল পলিনোমিয়ালৰ লগত ৰিলেটেড আগতো দুটা আমি পলিনোমিয়ালৰ কোৱেশ্চন কৰিলো সো ইয়াত মই এইটো পটকে নেক্সটত লিখি দিলো সো এইটো আমি চাও কি আছে হুইচ অফ দা ফলোইং ইজ নট এ পারফেক্ট স্কয়াৰ নাম্বাৰ মানে পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি কৈছে এতিয়া পূৰ্ণবৰ্গ সংখ্যা চিনি পাবৰ কাৰণে আমি সদায় যিকোনো নাম্বাৰ যেতিয়া দিয়া থাকে আমি তো তাক মানে কি কয় বৰ্গ উলিয়াই চাব নোৱাৰো বা প্ৰাইম ফেক্টৰ কৰিও চাব নোৱাৰো টাইম বেছি লাগিব সো পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় আমি তাক চাবৰ কাৰণে সদায় এই একক স্থানৰ ওৱান্স প্লেছৰ আমি নাম্বাৰ বিলাক চাম ঠিক আছে সো মই ইয়াত এটা মই টেবুল বনাই দিছো এটো কেনেকৈ চাই এটো এবাৰ আপোনালোকে ঘৰত চালেও মনত থাকি যাব সো 1 ক যদি বৰ্গ কৰো 1 পাও 2 ক বৰ্গ কৰিলে 4 পাও 3 ক বৰ্গ কৰিলে 9 পাও 3 ক স্কয়াৰ মানে 9 4 ক যদি স্কয়াৰ কৰো 16 5 ক যদি স্কয়াৰ কৰো 25 6 ক স্কয়াৰ কৰিলে 36 7 ক স্কয়াৰ কৰিলে 49 তাৰ পিছত 8 ক স্কয়াৰ কৰিলে 64 9 ক স্কয়াৰ কৰিলে 81 আৰু 10 ক স্কয়াৰ কৰিলে 100 এটো আপোনালোকে পৰীক্ষাত কৰি চাব নালাগে জাস্ট মই অকল এইটো এনসাৰৰ বাবে নহয় বাকি বেলেগ যি কোনো সংখ্যা দিলে যাতে আপোনালোকে এনসাৰটো উলিয়াব পাৰে তাৰ কাৰণে মই টেবুলটো ট্ৰিক্স যেটো মানে কি ফৰ্মুলা পৰা এটো কৰা হয় হেতু মই দেখাই দিব বিচাৰিছো সো 1 ৰ পৰা 9 লৈকে আমি চাও ফাৰ্স্ট 1 to 9 ইয়াত যিবিলাক নাম্বাৰক মই স্কয়াৰ কৰিলো স্কয়াৰ কৰোতে ইউনিট ওৱান্স প্লেছত 1 আছে ওৱান্স প্লেছত কি নাম্বাৰ আছে ওৱান্স প্লেছত হয় 1 আছে নহলে 4 আছে নহলে 9 আছে 16 আছে 5 আছে সৰি 6 আছে 5 আছে 9 আছে লিখিলো 4 লিখিলো আৰু 1 লিখিলো মানে কি 14965 14965 মানে যিকোনো নাম্বাৰ এতিয়া যিকোনো যিমান ডিজিটেই নাম্বাৰ যিমান ডিজিটেই হোক এটা সংখ্যাত 2 ডিজিট 4 ডিজিট 5 ডিজিট 6 ডিজিট এটা ওৱান্স প্লেছত 1 ৰ পৰা 9 লৈকে এইকেইটা সংখ্যাই থাকিব ওৱান্স প্লেছত 1 ৰ পৰা 9 লৈকে এইকেইটা যিকোনো এটা নাম্বাৰে থাকিব ওৱান্স প্লেছত সো এইকেইটাক যদি স্কয়াৰ কৰোতে আমি কি নাম্বাৰ পালো হয় 14965 এইকেইটা পালো দ্যাট মিন্স যিকোনো সংখ্যাক যদি আমি বৰ্গ কৰো স্কয়াৰ কৰোতে তাৰ ওৱান্স প্লেছত হয় 1 থাকিব নহলে 4 থাকিব নহলে 9 থাকিব নহলে 6 থাকিব নহলে 5 থাকিব তাৰ বাদে বেলেগ সংখ্যা থাকিব নহয় ওৱান্স প্লেছত হয় একেটা সংখ্যাই থাকিব যদি আমি যিকোনো নাম্বাৰ এটাক স্কয়াৰ কৰো এতিয়া বাকি কি নাম্বাৰ থাকি গল ইয়াত 2 থাকিলে 7 থাকিলে 8 থাকিলে 1 2 3 থাকিলে 1 2 3 4 5 6 7 8 9 2783 এইকেইটা সংখ্যা থাকি গলে এইকেইটা সংখ্যা আমি ওয়ার ওয়ান্স প্লেছত নাই পোৱা দ্যাট মিন্স আমি এটো ক'ব পাৰো যে যিকোনো এটা সংখ্যাৰ ওয়ান্স প্লেছত যদি 2783 যিকোনো এটা নাম্বাৰ থাকে 2783 মনত ৰাখিব হেতু কেতিয়াও পারফেক্ট স্কয়াৰ নাম্বাৰ হ'ব নোৱাৰে পারফেক্ট স্কয়াৰ নাম্বাৰ হ'বলৈ হলে সদায় ওয়ান্স প্লেছত হয় 14965 এইকেইটাৰ যিকোনো এটা নাম্বাৰ থাকিব লাগিব আৰু যদি শূন্যৰ কথা কোৱা হয় সাপোজ 0 ক্ষেত্ৰত মই ইয়াত 10 * 10 বুলি কওঁতে 100 পালো শূন্য বুলি কওঁতে শূন্যটো হয় দুটা থাকিব লাগিব নহলে চাৰিটাকে থাকিব নহলে ছটাকে থাকিব সদায় যুগ্ম সংখ্যক শূন্য থাকিব যদি ওৱান্স প্লেছত শূন্যৰ কথা কও এটো কন্ডিশনটো বেলেগ এটো 0 ৰ কাৰণে মই অকল লিখিছো আৰু এইকেইটা সংখ্যাৰ কাৰণে যদি আমি ক'ব পাৰো যে ওৱান্স প্লেছত
মানে ইয়াত আমি কি ক'ব পাৰোঁ যে ওৱান্স প্লেছত যদি 2 7 8 3 এইকেইটা নাম্বাৰ থাকে তেনেহ'লে সেই সংখ্যাটো কেতিয়াও পাৰফেক্ট স্কুৱেৰৰ সংখ্যা হ'ব নোৱাৰে বাকি 1 4 9 6 5 বিলাক থাকিলে পাৰফেক্ট স্কুৱেৰ সংখ্যা হ'ব পাৰে বা হ'ব আৰু যদি 0ৰ ক্ষেত্ৰত কওঁ 0টো সদায় দুটা থাকিব নহলে 4টা নহলে 6টা মানে যুগ্ম সংখ্যক 0 থাকিব লাগিব ঠিক আছে সো ইয়াত আমি অপচন বিলাকত চাও ইয়াত 1 আছে সো এটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব ইয়াত 2 আছে এইটো আমাৰ অপচনটো কাৰেক্ট হ'ব কাৰণ ইয়াৰ 1 স্পেসত কি আছে 2 আছে ইয়াত 6 আছে ইয়াত 9 আছে এইকেটাও কি হ'ব পাৰফেক্ট স্কুৱেৰ নাম্বাৰ 572 ইজ নট পাৰফেক্ট স্কুৱেৰ নাম্বাৰ ওকে সো এই টেবুলটো মই জাস্ট দেখুৱাবৰ কাৰণে বনাইছো যে কেনেকৈ এইবিলাক আমি বিবেচনা কৰো ওকে নেক্সট কোৱেশ্চনত আমি গৈছো নাম্বাৰ অফ জিৰোস অফ এ কোৱাড্ৰেটিক পলিনোমিয়েল এটা কোৱাড্ৰেটিক পলিনোমিয়েলৰ জিৰো কেটা থাকে শূন্য কেটা থাকে মানে মই এটা কোৱাড্ৰেটিক পলিনোমিয়েল লিখিলো ধৰি লোৱা x² + x + 1 হ'ব x² + x + 1 বুলি মই লিখি দিলো suppose মই x² + 1 - 2 লিখি দিলো এতিয়া এটো এটা কোৱাড্ৰেটিক দ্বিঘাত পলিনোমিয়েল বহুপদ ললো এতিয়া প্ৰথম আমি জানিব লাগিব শূন্য মানে কি 0 পলিনোমিয়েলৰ 0 মানে কি হয় সো ইয়াত x যেটো ভেৰিয়েবল লৈছো x ভেৰিয়েবলৰ যি কেটা মানৰ বাবে এই যেটো পলিনোমিয়েল পাইছো বহুপদৰ মানটো শূন্য হৈ যাব সেই x ৰ মান কেটাক আমি 0 বুলি কওঁ হ'ব Suppose মই ইয়াত যদি x equal ইয়াত যদি মই x equal 1 বহাই দিও 1 বহালে এটো 1 স্কয়ার মানে 1 হ'ব প্লাস এটো 1 হ'ব এটো 2 হ'ব সো 2 - 2 মানে আমি কি পাই যাম 0 পাই যাম মানে that means x = 1 to এই পলিনোমিয়েলটোৰ কি হয় এটা 0 হয় হ'ব সো ইয়াত আমি ক'ব পাৰো মই ইয়াত লিখি দিছো যদি লিনিয়াৰ পলিনোমিয়েল হয় লিনিয়াৰ পলিনোমিয়েল যদি দিয়া থাকে তেনেহলে তাৰ শূন্য এটা থাকিব লিনিয়াৰ পলিনোমিয়েলত x ৰ পাৱাৰ 1 লিনিয়াৰ পলিনোমিয়েল 0 কিমান থাকিব 1 কোৱাড্ৰেটিক পলিনোমিয়েল যদি হয় তাৰ 0 সদায় দুটা থাকিব কিউবিক পলিনোমিয়েল থাকিলে তিনটা থাকিব সো এনেকে মনত ৰাখিব সো এটো কোৱাড্ৰেটিক পলিনোমিয়েল বুলি দিছে কোৱাড্ৰেটিক পলিনোমিয়েলত আমি জানো x ৰ হাইয়েস্ট পাৱাৰ 2 আৰু নাম্বাৰ অফ 0 কোৱাড্ৰেটিক পলিনোমিয়েল এটাৰ নাম্বাৰ অফ 0 কিমান থাকিব সদায় 2 থাকিব সো 2 অপচনটো কি হ'ব কাৰেক্ট হ'ব Okay, so question number 8 is the value of -2/3 whole to the power 4. यार value किमान हो या कमा खुदी से इट वो SSLC सेवा बोर्ड और question है so -2/3 whole to the power 4 और value किमान हो so এটা একেবারে ইজি হয় এটা সোয়া ইয়াত কি হ'ব এই -2 এ বহুতক গণ্ডগোল লগাই দিয়ে ইয়াত 2 to the power 4 মানে 16 3 to the power 4 মানে 3 4টা মাল্টিপ্লাই কৰিলে 3 3 * 9 9 9 * 81 আমি পাই যাম 16/81 বুলি আমি পালো এই দুটাৰ ভ্যালু এতিয়া এই -2 আমাক গণ্ডগোল লগাই দিব সো 2 to the power 4 আৰু 3 to the power 4 ৰ ভ্যালুটো কেনেকৈ ওলাব লাগে হেতু আপোনালোকে জানে সো এটোত মই ইমান মাথা নামাৰো কিন্তু -2 খেলিমেলি লগায় এতিয়া মই ইয়াত কৈ দিছো যদি পাৱাৰটো যদি অড নাম্বাৰ হয় যি কোনো নাম্বাৰৰ ওপৰত পাৱাৰ যদি অড নাম্বাৰ হয় ওকে পাৱাৰটো যদি অড নাম্বাৰ হয় এতিয়া এই -2 কি হ'ব -2 বাহিৰত ওলাই যাব ইয়াত যদি অড নাম্বাৰ থাকিলে হয় ধৰি লওক -2/3 whole to the power 5 সো 2 to the power 5 আৰু 3 to the power 5 ৰ যেটো ভ্যালু হেতুৱে থাকিব কিন্তু ইয়াৰ আগত কি আহিব মাইনাস এটা আহিব সো 2 to the power 5 ৰ ভ্যালুটো হলো 32 আৰু 3 to the power 5 ৰ ভ্যালু 3 1 * 3 3 8 * 24 এটো হ'ব আৰু কি হ'ব এই -2 ইয়াত গুছি আহিব কাৰণ এটো হৈছে অড নাম্বাৰ যদি ইভেন নাম্বাৰ হয় বলে এটো 6 আছে 10 আছে 12 আছে 6 থাকিলে 10 থাকিলে মানে যদি ইভেন নাম্বাৰ হয় ইভেন নাম্বাৰ থাকিলে -2 কি হৈ যাব প্লাস হৈ যাব পাৱাৰ টু যদি ইভেন নাম্বাৰ হয় তেনেহলে মাইনাস উইল বি প্লাস -2 কি হ'ব প্লাস হলে চেঞ্জ হৈ যাব ডাইৰেক্ট আমি ইয়াত এতিয়া যদি সা -2 to the power 2/3 whole to the power 4 আছে সো -2 কি হ'ব এটো ইভেন নাম্বাৰ থকাৰ কাৰণে -2 কি হৈ যাব প্লাস হৈ যাব সো আমি -2 আমি কনসিডাৰ কৰিব নালাগে এটো প্লাস হৈ গল
2 to the power 4 মানে 16 3 to the power 4 মানে 81 সো আমাৰ কারেক্ট আনসারটো হ'ব 16/81 সো এইটো কোৱেশ্চনটো বেলেগ একো নহয় মাইনাসটোৰ কাৰণে দিয়ে কনফিউজন কৰিবৰ কাৰণে সো সদায় মনত ৰাখিব যে মাইনাসৰ ওপৰত যদি মাইনাসৰ ওপৰত ইভেন নাম্বাৰ পাৱাৰ থাকে মাইনাসটো প্লাস হৈ যায় আৰু মাইনাসৰ ওপৰত যদি অড নাম্বাৰ পাৱাৰ থাকে তেনেহলে মাইনাসটো মাইনাস ভাগে থাকি যাব ঠিক আছে তো কোৱেশ্চন নম্বৰ 10 আৰু 11 আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন কোৱাড্ৰেটিক পলিনোমিয়েলৰ ওপৰত আছে the sum of zeros of the quadratic polynomial and the product of zeros of the quadratic polynomial দুটা আমাক দ্বিঘাত বহুপদ দিয়া আছে তো অলপ আগৰ কোৱেশ্চনত আমি পাইছিলো যে এটা দ্বিঘাত বহুপদ এটাৰ শূন্য কেটা থাকে দুটা থাকে 2 zeros সো হেই জিৰো দুটাৰ সাম আৰু প্ৰডাক্ট কি হ'ব পাৰে সেইটো আমি ইয়াত উলিয়াব লাগে সো ইয়াত মই যেটো ফৰ্মুলা আছে ফৰ্মুলাটো মই ইয়াত লিখি দিছো খুব ইজি ফৰ্মুলা এবাৰ মনত ৰাখিলে আপোনালোকে যি কোনো কোৱাড্ৰেটিক ফৰ্মুলা যদি দিয়ে পলিনোমিয়েল দিলে তাৰ পৰা উলিয়াব পাৰিব পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় সো এটা কোৱাড্ৰেটিক পলিনোমিয়েল বুলি কওঁতে কি হয় খুব ডাঙৰ কনসেপ্ট হয় সো ইয়াত মই কি কৰিছো আধা ঘণ্টাৰ ভিডিঅত মই খুব সৰুকে ক'বলৈ বিচাৰিছো সো কোৱাড্ৰেটিক পলিনোমিয়েল এটাৰ যেটা ষ্টেণ্ডাৰ্ড ফৰ্ম সকলো বস্তুৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে আদৰ্শ ৰূপ এটা থাকে সেই ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে ax square plus bx plus c আমি যি কোনো কোৱাড্ৰেটিক পলিনোমিয়েলক ax square plus bx plus c ৰূপত লিখিব পাৰো where x ভেৰিয়েবল a b c are real number ইয়াত abc কেটা কি হৈছে a b c belongs to r একেটা হৈছে real number the coefficient of x square is a x square or coefficient x square or সহগটো হৈছে a x or সহগটো হৈছে b আৰু c টো যে অকলখৰিয়াকৈ থাকে ইয়াৰ লগত কোনো সহগ নাই তাক আমি কি বুলি কও কনস্ট্যান্ট টার্ম মানে ধ্ৰুৱক পদ বুলি কও এতিয়া এইটো যেটো পলিনোমিয়েল পাও এই পলিনোমিয়েলৰ এটো এটা দ্বিঘাত পলিনোমিয়েল হয় দ্বিঘাত পলিনোমিয়েলৰ স্ট্যান্ডাৰ্ড ফৰ্ম হয় সো ইয়াৰো আমি 0 কেটা পাম 0 2 zeros হয় না এতে হেই 0 দুটাৰ যোগফল sum of 2 0 কি হ'ব minus b by a product of 2 zeros হ'ব c by a এটো দ্বাৰা খুব ইম্পৰ্টেন্ট হয় যি কোনো পৰীক্ষাৰ কাৰণে আমাৰ এতিয়া যেটো আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্ট দিছে ক্লাস 10 সিলেবাস সেবা সিলেবাসৰ বুলি কৈছে ক্লাস 10 স্ট্যান্ডাৰ্ড এইখিনি কাৰণে খুব ইম্পৰ্টেন্ট হয় মই চাইছো সাইডত লিখা পৰ ঠিক আছে সো ইয়াত এতিয়া আমি এই তিনটা বস্তু ইয়াত মনত ৰাখিব লাগিব মানে স্ট্যান্ডাৰ্ড ফৰ্ম কোনটো হয় যে ax square plus bx plus c ওকে সো x square or সহগ মানে coefficient a মানে a to কি হয় what is a is the coefficient of x square b is the coefficient of x and c is the constant term মানে x square ৰ লগত যেটো মাল্টিপ্লাই হৈ থাকিব হেতু হ'ব a x ৰ লগত যেটো মাল্টিপ্লাই হৈ থাকিব হেতু হ'ব b আৰু যেটো সিঙ্গল কে নাম্বাৰ থাকিব হেতু হ'ব c সদায়টো মনত ৰাখিব লাগিব ইয়াত জনেকে প্লাস a প্লাস b প্লাস c আছে কেতিয়াবা মাইনাস b থাকিব পাৰে মাইনাস c থাকিব পাৰে কোনবা ঠিক আছে সো sum of 2 0 মানে শূন্য দুটাৰ যোগফল আমি যি দুটা শূন্য পাম সেই শূন্য দুটাৰ যোগফল কি হ'ব minus b by a হেতু মনত ৰাখিব লাগিব sum of 2 zeros minus b by a minus b মানে কি হয় মাইনাস টো আহিব ফৰ্মুলাৰ পৰা হেতু কেনেকৈ আহিছে এটো দেখুৱাব গলে অলপ দীঘল হ'ব সো এটো আপোনালোকে মনত ৰাখিব যে মাইনাস আহিব আৰু b মানে হৈছে x ৰ সহগ a মানে হৈছে x স্কয়াৰৰ সহগ product of 2 zeros c মানে কনস্ট্যান্ট টার্মটো আহিব আৰু তলত আহিব x ৰ সহগ মানে দুইটাৰ মাজত সিমিলাৰিটি কি আছে সিমিলাৰিটি আছে যে দুইটাতে যেটো ডিনোমিনেটৰ পাইছো আমি x স্কয়াৰৰ সহগে পাইছো মানে x স্কয়াৰৰ সহগ মানে কি x স্কয়াৰৰ লগত যেটো মাল্টিপ্লাই হৈ থাকিব সো ইয়াত x স্কয়াৰৰ লগত a মাল্টিপ্লাই হৈ আছে সো দুইটাতে a আহিছে আৰু ওপৰত এটাত আছে -b এটাত আহিছে c এতিয়া আমাৰ পলিনোমিয়েল ইয়াত কি দিছে পলিনোমিয়েল দিছে 6x square minus 3 minus 7x এতিয়া মই কি কৈছো যে আমাক কি দিছে sum of 0 মানে আমি কি পালো যে -b by a পৰীক্ষাটো sum of 0 এনেকৈ লিখি থাকিব নালাগে সময় নহব হয় না সো আমি জানো যে -b by a হয় সো -b মাইনাসটো তো ফৰ্মুলাৰ পৰা আহে মই কলো মাইনাসটো ফৰ্মুলাৰ পৰা আহে b মানে কি হয় x ৰ লগত যেটো মাল্টিপ্লাই হৈ থাকে b x ৰ লগত মাল্টিপ্লাই হোৱাটো এতিয়া x ৰ লগত কি মাল্টিপ্লাই হৈছে ইয়াত আছে x ৰ লগত মাল্টিপ্লাই হৈছে -7 সো ইয়াত আহিলে -7 আৰু তলত আছে a টো কি হয় x স্কয়াৰৰ লগত মাল্টিপ্লাই হোৱাটো
x স্কোয়াৰৰ লগত মাল্টিপ্লাই কি হৈছে 6 সো আমি মাইনাস মাইনাস প্লাস 7/6 আমি পাম কারেক্ট आंसर কোনটো প্লাস 7/6 ওকে সো সাম অফ টু জিরোস কি হ'ব -b/a 7/6 এটা যদি ইয়াত বলে মই অকল বলে এইটো ফার্স্ট টার্ম সেকেন্ড টার্ম থার্ড টার্ম বুলি কও এইটো কোনোবা আকৌ -3 বহাই দিব পাৰে বহুতে পটকে স্পিডত কৰোতে সদায় কিও -3 গতিকে কৰোতে অলপ কনসিয়াস হ'ব লাগিব সো ইয়াত -b/a মাইনাস টু ফৰ্মুলাৰ পৰা আহিব হেতু প্ৰথম লিখি ল'ব লাগে তাৰপিছত b মানে হৈছে x ৰ লগত মাল্টিপ্লাই হৈ থকাটো x ৰ লগত মাল্টিপ্লাই -7 আছে c মানে হৈছে সৰি a মানে হৈছে x ৰ লগত মাল্টিপ্লাই হৈ থকাটো এনেকে নকৰাকে আমি আকৌ ইয়াক স্ট্যান্ডাৰ্ড ফৰ্মত লিখি পেলাই আকৌ কৰিব পাৰো গতিকে কিন্তু পৰীক্ষাত হেতু সময় মানে কি আমাৰ হাতত নাথাকে গতিকে এইখিনি অলপ মনত ৰাখি পেলাই ইমেজিন কৰিব লাগিব সো ইয়াত কি বুজিছে আমাক দা প্ৰডাক্ট অফ টু জিৰোস প্ৰডাক্ট অফ দা জিৰোস সো প্ৰডাক্ট অফ দা জিৰোস আমি কি জানো c/a c মানে কি হয় c মানে আমি জানো যে কনস্ট্যান্ট টার্ম যেটো অকলখৰিয়াকৈ থাকে তাৰ লগত x একো নাথাকে তো ইয়াত c কি আছে -8 ইয়াত যেনেকৈ প্লাস c আছিল মই প্লাস c লিখিছিলো হয়নে ইয়াৰ লগত একো নাই মানে প্লাস আছে এবিলাক প্লাসে আছিল সো ইয়াত কি আছে -8 আছে সো -8 আহিব আৰু a মানে কি আছিল x স্কয়াৰৰ কোএফিशिएंट সো x স্কয়াৰৰ কোএফিशिएंट এতিয়া ইয়াত একো নাই এতিয়া আমি কি লিখিম সো য'ত একো নাথাকে তাৰ লগত সদায় 1 এটা মাল্টিপ্লাই হৈ থাকে এটো কথা মনত ৰাখিব x স্কয়াৰৰ কোএফিशिएंट একো নাই কিন্তু ইয়াৰ লগত কি আছে 1 মাল্টিপ্লাই হৈ আছে সো ইয়াত কি হ'ব -8/1 মানে -8 হলে এইটো আমাৰ आंसर কারেক্ট হ'ব ঠিক আছে সো আজিৰ ভিডিওটোত আমি 11টা কোৱেশ্চন আমি সলভ কৰিলো সমাধান কৰিলো সো যদি আপোনালোকে বুজি পাইছে ভাল লাগিছে ভিডিওটো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নেক্সট আৰু খুব ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমি লৈ আহিম নেক্সট ক্লাস আমি লিনিয়াৰ ইকুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ পিছত আমাৰ সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি আছে ক্লাস